অসমবাসীৰ বাবে অতিকৈ দুখ লগা খবৰ। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকত ফেইলাও বসুমতাৰীৰ মৃত্যুৰ খবৰটোৱে সকলোকে এতিয়া দুখত ভাগি পেলাইছে। হাঁহি খোৰাক যোগোৱা অভিনেতাজনৰ মৃত্যুত এতিয়া সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ পৰা এতিয়া যে বসুদা চৰিত্ৰটো নাইকিয়া হ'ব, সেয়া কোনোৱে মানি ল'ব পৰা নাই। বসুদা বহুদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। আচলতে অনিশ্চয়তা আছে, সেইটো মানে এইটো প্ৰমাণ কৰিলে। তেওঁ কেইদিনমান আগতে কথা পাতিছোঁ, আকৌ একেলগে শ্বুটিং কৰিবলৈ আহিম বুলি কৈছিলে। তেওঁ অসুস্থ হৈ আছিলে, কিন্তু ভালো হৈছিলে। বিহুৰ আগে আগে হায়দৰাবাদত চেকআপ কৰাবলৈ গৈছিলে। আহি পেলাই আমি কথা বতৰা হৈয়ে থাকোঁ, কৈছিলেই যে ভাল হ'লে আকৌ শ্বুটিং কৰিবলৈ গৈ আছোঁ। শ্বুটিং কৰিবলৈ গৈ আছোঁ বুলি কৈ আকৌ একেবাৰে যে নাহিব আমি কেতিয়াও ভবা নাই। আৰু তেওঁ হয়তো একেবাৰে ভবা নাছিলে, মানে খুব আশাবাদী মানুহজন। এইটো কৰিম, সিটো কৰিম, ঢেৰ প্লেনিং, প্ৰগ্ৰেম কৰিম, কিবা কৰিম। ঘৰতে মিউজিকৰ ছেটআপ বহুৱাই লৈছিলে। এইটো বয়সতো তেওঁ যোৱা বছৰ, তাৰ আগৰ বছৰ তেওঁ মুম্বাইত গৈ মিউজিক শিকিছে। মিউজিকৰ মানে কৈছে তেওঁ বড়ো গানৰ লগত জড়িততো। তেওঁ কৈছে ঘৰতে কম্প'জিশ্যনবিলাক কৰিম, তেওঁ নিজে কম্প'জ কৰিম, কিবা কৰিম বুলি গোটেই ঘৰত এডিটিং ছেটআপ বহাই লৈছে। তো তেওঁৰ এইবিলাকেই মানে তেওঁ যে বহুত বেছি আশাবাদী আছিলে, সেইটো প্ৰমাণ কৰে। এতিয়া হঠাতে এনেকুৱা যে হৈ যাব পাৰে, আমি কোনো আশা কৰিব পৰা নাই, মানে ভবাই নাছিলোঁ। যিয়ে নহওক, আমি বহুত অভাৱ অনুভৱ কৰিম তেওঁ বহুত ভাল মানুহ আছিলে। আচলতে বহুত ভাল আছিলে, মানে আমাতকৈ বহুত ডাঙৰ, যদিও আমাৰ লগৰ নিচিনা আছিলে। আমি চব কথা তেওঁক ক'ব পাৰোঁ। মই কেইবাটাও অনুষ্ঠান তেওঁৰ লগত কৰিছোঁ। মোৰ লগত এনেও ইভাগেও মানে অকণমান বেছি ক্ল'জ আছিলে। শ্বুটিঙততো লগা মেলাটো হৈয়ে থাকে, তাৰ বাহিৰে এনেও খুব ক্ল'জ আছে। তেওঁ য'তে আছে শান্তিত থাকক, সিমানে। ক'বলৈ আজি একো ভাষা নাই। চিৰিয়েলত যিটো সম্পৰ্ক আছিল, বাস্তৱ জীৱনতো সেইটোৱে সম্পৰ্ক আছিল বসুদাৰ লগত। মোক তেনেকৈ ধেমালিবিলাক কৰিছোঁ, তেনেকৈ গালি পাৰিছিল। আৰু মই সদায় আপুনি বুলি, বসুদা বুলি মাতিলে বেয়া পায়, আপুনি বুলি ক'লে বেয়া পায়। মোক মনাহিছা বুলি মাতিব কয়, মোক তই বুলি মাতিব দিছিল। কালি শেষবাৰৰ কাৰণে যেতিয়া ডাউনটাউন হস্পিটেলত চাই আহিছিলোঁ, সহ্য মানে আমাৰ এই সাংস্কৃতিক পথাৰখনৰ কাৰণে এটা ডাঙৰ ক্ষতি। আৰু